দেখা গৈছে যে আপোনালোকে জানে এইটো বেডৰুম বাস্তুশাস্ত্ৰৰ এটা উল্লেখযোগ্য বিষয় আৰু এটা উল্লেখযোগ্য ভূমিকা সি পালন কৰে বেডৰুম যাক কোৱা হয় যে শোৱনি কোঠা কাৰণ এই বেডৰুমতে কি হয় ব্যক্তিয়ে শান্তিপূৰ্ণভাৱে মানে অতিবাহিত কৰে আৰু তাৰ পিছত কি হয় এটা সুন্দৰ দিন এটা সুন্দৰ জীৱন আকৌ আৰম্ভ কৰে হা ই অসমীয়া বা সংস্কৃতত কোৱা যায় শয়ন কক্ষ ব্যক্তিয়ে নিদ্ৰাৰ মাধ্যমত কি কৰে মগজু মানে শৰীৰত যেটো থাকে মানে শীতলতা সেইখিনি প্ৰাপ্তি হয় নিদ্ৰাৰ মাধ্যমত শয়নৰ মাধ্যমত আৰু তাৰ পৰা কি সৃষ্টি হয় সুখ সুখ প্ৰাপ্তি কৰায় ৰোগ না হয় আৰু আৰ্থিক বা আধ্যাত্মিক আৰু ইয়াৰ লগতে পাৰিবাৰিক সুখো প্ৰদান কৰে হোৱাৰ পিছত শয়নৰ পিছত হয়নে সেইকাৰণে বাস্তুশাস্ত্ৰত শয়ন কক্ষ শয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত গতিকে আপোনালোকৰ কাৰণে মোৰ পৰামৰ্শ হল ইয়াত থকা বিশেষকৈ ত্ৰিদীপৰ কাৰণে নৰ্থ ডাইৰেকশ্যনৰ বেডৰুম ত্ৰিদীপৰ কাৰণে বিপদজনক maximum time passed in northeast direction our room are facing to northeast mostly benefited ত্ৰিবেণীৰ কাৰণে সাউথ ওয়েস্ট এন্ড সাউথ ইস্ট যেটো বেডৰুম আছে হি বিপদজনক ওয়েস্ট ডাইরেকশন বেডরুম সবচেয়ে বেস্ট বা স্পেন্ড লটস অফ টাইম ইন ওয়েস্ট ডাইরেকশন রুম আৰু নর্থ ওয়েস্ট বেডরুম টু ভাল বেস্ট ফর ইনকাম দরকারি কথা পঙ্কজৰ কাৰণে সাউথ আৰু ওয়েস্ট ডাইরেকশন টু ওয়ার্স্ট আটাইকে বেয়া ইস্ট ডাইরেকশন টু হৈছে বেস্ট নর্থ ইস্ট direction room spends lots of time for benefit better result পঙ্কজৰ কাৰণে ভদ্ৰকৰ কাৰণে নৰ্থ ইষ্ট ডাইৰেকশন টু আটাইতকৈ worst মানে একদম বেয়া সমস্যাবহুল বিপদজনক নৰ্থ ইষ্ট ডাইৰেকশন সাউথ এন্ড ওয়েস্ট ডাইৰেকশন বেস্ট ফৰ accomplishments of desires মানে দক্ষিণ আৰু পশ্চিম ডাইৰেকশনৰ যেটো বেডৰুম আছে হেতু সকলো প্ৰকাৰৰ ইচ্ছা পৰিপূৰ্ণ কৰিবৰ কাৰণে আটাইতকৈ বেস্ট আজি পৰা চিন্তা কৰিব মই প্ৰথম দৰব আগতে লগাই দিলো ত্ৰিদীপ কোন ৰুমত হোৱা সাউথৰটো বুজিলো নৰ্থ ইষ্ট নে ইষ্টৰ ইষ্ট ডাইৰেকশন ঠিকই আছে ইষ্ট ডাইৰেকশন তোমাৰ ইষ্ট ডাইৰেকশন ইয়াৰ তত্ত্বটো হল অকমান মুকলি কৰি দিছো নহলে বোলে কি গাই আছে আকৌ কথাটো হৈছে কি লগ্নৰ লৰ্ড কোন আপুনি নিজে আপোনালোক যদি লগ্নৰ লৰ্ড 8 হাউসত আছে 8 হাউসৰ ডাইৰেকশনৰ ৰিলেটেড ৰুমত থাকিব নালাগে এটা কি হ'ব তাক এক্টিভেট কৰা হয় তোমাৰ 8ত আছে ভাৰ্গো ফলস্বৰূপে ইজ নৰ্থ ডাইৰেকশন টাবুলছম আৰু ত্ৰিবেণীৰ আছে সাউথ ওয়েস্ট ডাইৰেকশনত লগ্ন লৰ্ড আছে সাউথ ওয়েস্ট ডাইৰেকশন টাবুলৰ প্ৰবলেম কাহিনী খতম নহয় সব নষ্ট পাই যাব আৰু সাউথ ইস্ট অলসো সাউথ ইস্ট আছে 12 যত ভেনাস আছে পাইছে সাইনত 12 হাউসত সাউথ ইস্ট मतलब এভিল
আৰু ডিজায়াৰ ফুলফিলমেণ্টৰ কাৰণে কি হ'ব ৱেষ্ট ডাইৰেকশ্যন হৈছে 11th হাউচ 11th হাউচ হ'লে পশ্চিম চাইডৰ যেটো কেপ্ৰিকন সাইন আছে হেতু আৰু নৰ্থ ইষ্ট হ'ব পাৰে নৰ্থ ইষ্টত ইনকাম ঘৰ কেছটো হৈছে হেতু বড়োগড় ঠাইখন মনত নাই কিন্তু এটো আপোনাৰটো 8th হাউচ আছে কেন্সাৰ সাইনটো নৰ্থ ইষ্ট আছে আটাতকে বিপদজনক 11th আহিব লাগিব ৱেষ্ট ডাইৰেকশ্যন है ना 11th হাউস 11 যেটো আছে চৰম সুখ চৰম সফলতা চৰম কীৰ্তি সেই চৰমত আহিব লাগিব এটো এষ্ট্ৰোবাস্তু যেটো মই ৰিসাৰ্চ কৰিছো নহয় চাইছো ব্যক্তিৰ জন্ম হয় যিখন ঘৰ যাৰ প্লেনেটাৰি পজিশন হেতু জায়গাত হেতু বস্তু থাকে ইয়াৰ পৰা মোৰ দিব্য দৃষ্টিত মই গৈ কলিযুগ দাপৰ যুগ তেতা যুগ পাৰ হৈ মই সত্য যুগ পাই গৈছো ইয়াপা হয় না গতিকে এই বস্তু দেখিছো সেইকাৰণে ট্ৰাবলছম কথা আৰু মই হেৰিয়াত সাউথ ৱেষ্টৰ ফালে ৰুমত মোৰ ভেনাছ বেডৰুম আৰু আই মাইসেল্ফ সাউথ ৱেষ্ট ডাইৰেকশ্যন সেকেন্ড ইনকাম है ना য'ত হেৰি আছে সেইটো হৈছে কথা এইবিলাক পূৰ্বে ফিক্স থাকে সন্তোষে ঘূৰাই পকাই গৈ নৰ্থ ইষ্ট পাই গ'ল ভাবোতো তাৰ ভেনাছ আছে সেকেন্ড হাউচৰ নৰ্থ ইষ্ট ডাইৰেকশ্যনত তাৰ বেডৰুম আই ৰাখিছে নৰ্থ ইষ্ট ডাইৰেকশ্যনত সমস্ত ব্ৰহ্মাণ্ড য'ত এৰি দিয়ে মই তাৰ পৰা আৰম্ভ কৰো সেইটো হৈছে মোৰ ক্ৰেডিট তাক কি কলো মই যে আপুনি হেৰিয়াত যাওক এইটো সাউথ ডাইৰেকশ্যনত শুৱক কাৰণ সাউথ ডাইৰেকশ্যনত শুবৰ কাৰণে হৈছে তাৰ যেটো মংগলৰ যেটো বেড এবিটাৰ ৰেসপেক্ট সাউথ আছে কত সাউথ ৱেষ্টৰ হেৰি আছে তাৰ লগ্ন আছে গতিকে মংগলক তাত বহাই দিছো পনি মানে সি নিজে তাত বহি গলে তেতিয়া সি ৰেহাই পাব সেইকাৰণে তাক কলো যেটো মই সি এতিয়া মই পিছত পেলাই ফুৰিছে মোৰটো চাইছিলে নি এই পকাই লাগি ফুৰিছে মোৰ ইয়াত লাগি যায় মোৰটো চাইছিলে নি কথাটো হৈছে এইটো এই ভাগে ওয়ার্ক কৰে আৰু এইটো আমাৰ যিসকল আছে কাৰণে ইয়াত নলেজ ঠিক লাগে তেতিয়া কি হ'ব যেতিয়া জানি যাব বুজি যাব হেমতে কৰিলে বস লাইফ বনি যাব গতিকে লকডাউন লৰ্ড 8th হাউসত এৰি সাইনত মানে 8 লগ্ন কি আছে এইটো ভাগ্য সাইনৰ আছিলে না এইটোত আছে মৰি গলো নহবা তাত নাথাকিবা সেইটো একে কথা তুমি ম্যাক্সিমাম টাইম তুমি নৰ্থ ইষ্ট ডাইৰেকশ্যনত তোমাৰ 11 পৰিব কেন্সাৰ সাইনটো পৰিব 11 হাউস তাত ম্যাক্সিমাম টাইম স্পেন্ড কৰিব লোৱা ভুলতো ইজ ডাইৰেকশ্যনত নবহিবা তাত নাথাকিবা হয় না আন নালাগে নিজৰ কাপোৰ কানি ফটো নাৰাখিবা আৰু যিকোনো গ্ৰীণ কালাৰ বস্তু তাত নাৰাখিবা কাৰণ তাৰ কাৰণেতো প্ৰব্লেম না তোমাৰ দেখিলা কেনেকে ৱৰ্ক কৰে কেনেকুৱা হয় নৰ্থ ইষ্টত তোমাৰ হেৰি পৰিব 9th হাউসত হয় না 9th হাউসত আহিব 9th হাউসত হলে এডুকেশ্যন শিক্ষাটো তোমাৰ হ'ব আৰু হয়তো ঘূৰা ফুৰা বেছি কৰিব লাগিব তাৰমানে তাত বহাই দিলা তুমিতো বাৰ্কাৰী হৈ গলা 9th বহিলে কি হ'ব তেতিয়া দূৰভ্ৰমণ এডুকেশ্যন ইন্টেলিজেন্স है ना যদি 11th আহি যায় তেতিয়াহ'লে সবেই লাগে নে এটা লাগে সেই ভাগে হেতু বস্তুতে কি ওয়ার্ক কৰে কামটো এটো হল এষ্ট্ৰোবাস্তুৰ বিশাল যেটো অধ্যায় এটো এবিসিত ওলাব আৰু এইটো থিওৰি কাৰণে মই প্ৰফেসৰ অফ বাস্তু সাইন্স এৱাৰ্ড দিছে